हेलो स्टूडेंट আজি এই ভিডিওটোত আমি ডিসকাশন কৰিম যে তোমালোকে এইচএছৰ ৰিজাল্ট কেনেকৈ চেক কৰিব পাৰিবা। তোমালোকে এপৰ দ্বাৰা কেনেকৈ ৰিজাল্ট চেক কৰিবা বা তোমালোকে ওয়েবসাইটৰ দ্বাৰা কেনেকৈ ৰিজাল্ট চেক কৰিব পাৰিবা এই দুটা কথাই আজি আমি এই ভিডিওটোত ডিসকাশন কৰিম। তোমালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাবা আৰু গোটেইখিনি বস্তু তোমালোকে ভালকৈ বুজি যাবা। এতিয়া তোমালোকে ভিডিওটো চাই লোৱা তেনেহলে তোমালোকে আগৰ পৰাই যদি এপবোৰ ডাউনলোড কৰা থাকে তেনেহলে তোমালোকে ৰিজাল্টৰ দিন ডাইৰেক্ট ৰিজাল্ট চাব পাৰিবা। যদি কিবা ডাউট থাকে তোমালোকে কমেন্ট সেকশনত সুধিব পাৰা আৰু তোমালোকে কি ডিভিশন পাবা তোমালোকে কমেন্ট সেকশনত জনাই দিবা। তেনেহলে বলা আজিৰ ভিডিওটো আমি স্টার্ট কৰিছো। স্টুডেন্ট যেহেতু তোমালোকৰ ৰিজাল্ট মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কোৱাৰ দৰে 20 এপ্ৰিলৰ আগত দিব, ঠিক আছে। সেই হিসাবত তোমালোকে আজি কেনেকৈ সেই ৰিজাল্টটো চেক কৰিব পাৰিবা এইখিনি কথা মই আজি তোমালোকৰ আগত ডিসকাশন কৰিম। তোমালোকে ৰিজাল্ট চেক কৰিবৰ কাৰণে প্ৰথমতে এটা প্লে ষ্টৰত এপ আছে, সেই এপটো হল এছএপ ৰিজাল্ট, ঠিক আছে। তোমালোকে প্ৰথমতে কি কৰিবা এই এছএপ ৰিজাল্ট এপটো তোমালোকে প্লে ষ্টৰৰ পৰা ডাউনলোড কৰিবা। তোমালোকে এই এপটো প্লে ষ্টৰৰ পৰা ডাউনলোড কৰাৰ পিছত তোমালোকক ইয়াতে মোবাইল নাম্বাৰ বা তোমালোকৰ নাম দি লগইন কৰিবা, ঠিক আছে। তোমালোকে এইটো লগইন কৰাৰ পিছত তাত তোমালোকৰ রোল শো কৰিব। তোমালোকে এডমিট চাই তাত রোল নংটো বহাই দিবা, ঠিক আছে। রোল আর নং বহাৰ পিছত তোমালোকে সাইটত ফার্স্ট ৰিজাল্ট বুলি এটা অপশন থাকিব, তাত ক্লিক কৰাৰ পিছত তোমালোকে তোমালোকৰ ৰিজাল্টটো আহি যাব, ঠিক আছে। আৰু যেহেতু তোমালোকে কারেন্ট ইয়ার ৰিজাল্ট চাবা তো তোমালোকে অপৰ অপশনটো ক্লিক কৰিবা, ঠিক আছে। এনেকৈ তোমালোকে এছএপ ৰিজাল্ট এপটোৰ দ্বাৰা কি কৰিব পাৰিবা তোমালোকে ৰিজাল্ট চাব পাৰিবা। এতিয়া যদি কিবা কাৰণত যদি এই এপটো যেহেতু সকলে ৰিজাল্ট চেক কৰিব তোমালোকৰ যদি কিবা ইন্টারনেট প্রবলেম হয় তাৰ অল্টারনেটত মই আৰু এটা এপ দি আছো, সেই এপটোৰ জৰিয়তে তোমালোকে ৰিজাল্ট চাব পাৰিবা। তোমালোকে প্লে ষ্টৰত সার্চ কৰিবা 10-12 বোর্ড ৰিজাল্ট। মই তোমালোকক ইয়াতে স্ক্রিনত এপটো দি দিম। তোমালোকে ইয়াতে দেখিবা 10-12 বোর্ড ৰিজাল্ট 2026। এই এপটো তোমালোকে প্লে ষ্টৰৰ পৰা ডাউনলোড কৰিবা। এইটোৰ দ্বাৰা তোমালোকে কি কৰিব পাৰিবা ইজিলি ৰিজাল্ট চেক কৰিব পাৰিবা, ঠিক আছে। ইয়াৰ উপৰিও মই আৰু এটা ওয়েবসাইট তোমালোকক দি আছো, এই ওয়েবসাইটটোৰ জৰিয়তে তোমালোকে কি কৰিব পাৰিবা ৰিজাল্ট চেক কৰিব পাৰিবা। সেই ওয়েবসাইটটো হল asec.assam.government.in, ঠিক আছে। এই ওয়েবসাইটটোৰ জৰিয়তে তোমালোকে কি কৰিব পাৰিবা ৰিজাল্ট চেক কৰিব পাৰিবা, ঠিক আছে। তো মই আজিৰ এই ভিডিওটো তোমালোকক দুটা এপ আৰু এটা ওয়েবসাইট দিলো, এই কিটাৰ জৰিয়তে তোমালোকে ৰিজাল্ট চেক কৰিব পাৰিবা, ঠিক আছে। আশা কৰিছো আজি ভিডিওটো ভাল পালা আৰু তোমালোকে এইবোৰ এপ এতিয়াই তোমালোকে ডাউনলোড কৰি ৰাখা, তেনেহলে যিদিনা তোমালোকৰ ৰিজাল্ট দিব তোমালোকে ইজিলি ৰিজাল্ট চেক কৰিব পাৰিবা। আৰু যদি কিবা তোমালোকৰ ডাউট থাকে তোমালোকে কমেন্ট সেকশনত সুধিব পাৰা আৰু তোমালোকে কি ডিভিশন পাবা সেই কথাটো কমেন্ট সেকশনত জনাব নাপাহৰিবা। আৰু তোমালোকক এইচএছত গ্ৰেস মার্ক কিমান দিয়ে তোমালোকৰ এইচএছৰ ৰিজাল্টৰ বিষয়ে মুখ্যমন্ত্ৰীয়ে কি ক'লে এই গোটেইখিনি ভিডিও আমাৰ চেনেলত উপলব্ধ আছে। তোমালোকে আমাৰ চেনেলত গৈ এই ভিডিওবোৰ চাই ল'বা। যদি কিবা ডাউট থাকে তোমালোকে কমেন্ট সেকশনত সুধিব পাৰা। তেনেহলে আজিৰ ভিডিওটো চোৱাৰ জন্য তোমালোকক ধন্যবাদ জনাইছো।